নমস্কাৰ, গুড আফটাৰনুন। এটি ভেৰি ইনফৰ্মেটিভ ভিডিঅ' উদগতি জব কনচালটেন্সি ফালৰ পৰা আগবঢ়াই দিছোঁ। যিহেতু আমাৰ 7 বছৰৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, আমি গোটেই কৰ্পৰেট ছেক্টৰৰ লগত কাম কৰি আছোঁ। বেংক, ফিনান্স, ইঞ্চুৰেঞ্চ, টেলিকম, FMCG, ইলেক্ট্ৰনিক, ইলেক্ট্ৰিকেল, চিমেণ্ট, টায়াৰ, পেইণ্ট, ফাৰ্মাৰ, ৰুফিং, TMT বাৰ টপ লেভেলৰ কোম্পানীৰ লগত কাম কৰি আছোঁ। তো যিমান আমাৰ ওচৰত CV আহে, আমি দেখোঁ কাৰোবাৰ 4-5 বছৰ কাম কৰাৰ পিছতো চেলেৰী 25,000ৰ তলতেই থাকে। বহু এনেকুৱা মানুহ আছে যাৰ 8ৰ পৰা 12 বছৰ এক্সপিৰিয়েঞ্চ, কিন্তু তেওঁ চেলেৰী 30,000 ক্ৰছ কৰা নাই। আৰু বহু এনেকুৱা ল'ৰা ছোৱালীও পাইছোঁ 2-2.5 বছৰ 3 বছৰ হৈ গৈছে, চেলেৰী কিন্তু 17-18 হাজাৰ টকাতে কাম কৰি আছে। তো চেলেৰী গ্ৰ' কৰিব পৰা নাই। তো এটা অৰ্গেনাইজেশ্যনত চেলেৰী গ্ৰ' কৰাৰ উপায় কি আছে? এটা উপায় হৈছে তুমি বহুত বেছি হাৰ্ডকৈ মেহনত কৰা, বহুত ভাল পাৰফৰ্ম কৰা, তেতিয়া তুমি চেলেৰী হাইক ল'ব পাৰিবা। আৰু যিটো নেকি সম্ভৱ নহয়, প্ৰত্যেক ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ নহয়, সকলোকে কোম্পানীয়ে চেলেৰী গ্ৰ'থ দিব নোৱাৰে। তো ইয়াৰ কাৰণে এটাই উপায় আছে, যিটো নেকি কৰ্পৰেট ৱৰ্ল্ডৰ এইটো এটা নিয়ম হয়, এইটো ৰিচুৱেল হয়, সেইটো চবেই কৰে। নিজৰ পাৰ্চনেল গ্ৰ'থৰ কাৰণে, তোমাৰ চেলেৰী হাইক, তোমাৰ ইনক্ৰিমেণ্টৰ কাৰণে তুমি কোম্পানী চুজ কৰিব লাগিব। এটা কোম্পানীৰ পৰা যদি অন্য এটা কোম্পানীত যাবা, তেতিয়াহে তুমি চেলেৰী গ্ৰ' হ'ব, সেইটো সকলোৱে জানে। অন্যথা তুমি বছৰ ধৰি কাম কৰি আছা, কিন্তু তোমাৰ চেলেৰী এটা লিমিটত চেলেৰীত কাম কৰি আছা। আজি যিটো চেলেৰী তুমি সোমাওঁতে যিটো চেলেৰী তোমাৰ কাৰণে বহুত ছেটিছফাইড, কিন্তু কালি সেইটো চেলেৰী তোমাৰ কাৰণে পেইন হৈ যাব। তুমি ফ্ৰাষ্ট্ৰেশ্যনত গুচি যাবা, ডিপ্ৰেশ্যনত গুচি যাবা, কাম কৰাৰ ইচ্ছা নোহোৱা হৈ যাব। তো কি উপায় আছে? সময় থাকোঁতে উদগতি কণ্টেক্ট কৰা। আমাৰ ওচৰত বহুত ভেকেঞ্চিজ থাকে, য'ত নেকি আমি ল'ৰা ছোৱালীক আমাৰ থ্ৰুৱেদি কাম কৰা, ইঞ্চুৰেঞ্চ ছেক্টৰতে কাম কৰা ল'ৰা ছোৱালীক আমি 4 বছৰত ব্ৰাঞ্চ মেনেজাৰ বনাইছোঁ। 4 ইয়াৰ্ছত ব্ৰাঞ্চ মেনেজাৰ হৈ কাম কৰি আছে আমাৰ ওচৰত। 5 বছৰ কাম কৰি এডিশ্যনেল ব্ৰাঞ্চ মেনেজাৰ হৈ কাম কৰি আছে। আমাৰ উদগতিৰ থ্ৰুৱেদি বিভিন্ন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰাৰ পিছত তেওঁলোকক আমি বেলেগ ছেক্টৰতো পঠিয়াইছোঁ। নট অনলি ইঞ্চুৰেঞ্চতেই নহয়, ইঞ্চুৰেঞ্চৰ পৰা আমি বেংকত পঠিয়াইছোঁ, ফাইনেন্সত পঠিয়াইছোঁ, অট'মোবাইল, টেলিকম, চিমেণ্ট, টায়াৰত পঠিয়াইছোঁ, ৰুফিঙত পঠিয়াইছোঁ। খুব কম সময়ৰ ভিতৰত এটা ল'ৰা ব্ৰাঞ্চ মেনেজাৰ হৈ কাম কৰি আছে। আজি ইঞ্চুৰেঞ্চৰ পৰা কাম কৰা ল'ৰা ছোৱালীক আমি ক'ত পঠাইছোঁ? এজ এ ষ্ট'ৰ মেনেজাৰ হিচাপে শ্বপিং মলত পঠিয়াইছোঁ। চেলেৰী মাত্ৰ 4 বছৰ কাম কৰিছে, 4.5 বছৰ কাম কৰাৰ পিছত তেওঁলোকৰ চেলেৰী আজি ষ্ট'ৰ মেনেজাৰ শ্বপিং মলত ষ্ট'ৰ মেনেজাৰ হৈ কাম কৰি আজি 60,000-65,000 চেলেৰী গ্ৰ' কৰিছে। তো এইটো এটা টেকনিক আছে। ইয়াৰ বাহিৰে তোমাৰ কোনো উপায় নাই। তুমি গৰু খাটন দি আছা, গাধ খাটন দি আছা, কিন্তু চেলেৰী তোমাৰ হাইক নাই। আজি এটা ব্ৰাঞ্চত আমি দেখিছোঁ 10টা BDM আছে, চেলছ মেনেজাৰ আছে, চবেই হাৰ্ডকৈ মেহনত কৰিছে, কিন্তু তাৰ ভিতৰত ব্ৰাঞ্চ মেনেজাৰ কাক দিব? ব্ৰাঞ্চ মেনেজাৰ কাৰণেতো এটাই পষ্ট থাকে, চবকে ব্ৰাঞ্চ মেনেজাৰ দিয়াটো সম্ভৱ নহয়। বহু বছৰ কাম কৰি আছে, যিকোনো এজনে পাব, বাকীকেইজনে কি কৰিবা? তো ইয়াৰ কাৰণে এটাই উপায় আছে, কোম্পানী চুজ কৰা। ঠিক আছে? আজি ব্ৰাঞ্চ মেনেজাৰসকলকো আমি পাওঁ। আজি যেতিয়া আমি এটা ভিজিট দিওঁ, 2 মাহৰ পিছত যেতিয়া ভিজিট দিওঁ, সেইটো কোম্পানীত সেইটো ব্ৰাঞ্চ মেনেজাৰ নাথাকে, তাত এজন নতুন ব্ৰাঞ্চ মেনেজাৰ আহি যায়, তেওঁ চুজ কৰি বেলেগত গুচি যায়। তো এইটো কৰিবই লাগিব, ইয়াৰ বাহিৰে কোনো উপায় নাই। কাৰণ তুমি কোম্পানীত নাথাকিলে কোম্পানীৰ কোনো লোকচান নাই। তুমি নাথাকিবা, কোম্পানীয়ে বেলেগ মানুহ হায়াৰ কৰি ল'ব। তুমি যিটো কোম্পানী তুমি কৰি আছা, সেই কোম্পানী এৰি থৈ গুচি যোৱা, কোম্পানীৰ কোনো লোকচান নহয়, কোম্পানীয়ে কালি বেলেগ মেন পাৱাৰ লৈ ল'ব। ঠিক আছে? তো প্ৰথম কথাটো হৈছে তুমি নিজে নিজৰ কথা ভাবিব লাগিব, আদাৰৱাইজ ছাৰ্ভাইভ কেনেকৈ কৰিবা? তো ইয়াৰ কাৰণে উদগতি জব কনচালটেন্সি আছে, অতি সোনকালে উদগতি কণ্টেক্ট কৰক। ফোন নম্বৰ দিয়া আছে, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। হপি লাইক দ্য ভিডিঅ'। সেইকাৰণে কোৱা হৈছে উদগতি চৰকাৰ से 2 कदम आगे, हम सिर्फ नौकरी नहीं, जीने की उम्मीद या जिंदगी देते हैं। हॉपी लाइक द वीडियो।